নম্বৰ আত্মসহায়ক গোটসমূহৰ সদস্যসমূহৰ নামৰ তালিকা আৰু গোটৰ নামসমূহ অনলাইনত আপুনি লিষ্ট আকাৰে কেনেকৈ চাব আজি আমি এই ভিডিঅ'টোত দেখুৱাম। যদি আপুনি এজন আত্মসহায়ক গোটৰ সদস্য হয় তেনেহলে আপোনাৰ নামটো কেনেকৈ অনলাইনত চাব পাৰিব আজি এই ভিডিঅ'টো চাওক। আপোনাৰ মোবাইলত এই কৰম ব্ৰাউজাৰ আছে। প্ৰথমে এই কৰম ব্ৰাউজাৰটো আপোনালোকে খুলি ল'ব আপোনাৰ মোবাইলত। মই ইয়াত কম্পিউটাৰত দেখাই যাম, আপোনালোকে মোবাইলতো একেধৰণে দেখা পাব। ইয়াত আপোনালোকে কৰম ব্ৰাউজাৰটো যদি খোলে গুগল এনেধৰণে দেখিব। ইয়াতে আপোনালোকে লিখিব NRLMSHG list কৰি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেদৰে দেখিবলৈ পাব। আপোনালোকে 2 নম্বৰ যিটো লিংক দেখিছে ইয়াত NRLM block wise SHG and member details আপোনালোকে দেখিবলৈ পাইছে। এইটো মই জুম কৰি দেখাই দিছো। এইটো মেম্বাৰ ডিটেইলছ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলেই আপোনালোকে এনেকুৱা ধৰণৰ এখন পেজ দেখিবলৈ পাব। আপুনি যদি মোবাইলত চাই তেনেহলে আপুনি এনে ধৰণে দেখিবলৈ পাব। ইয়াত মই ল্যাপটপত দেখাই আছো, সেই কাৰণে এনে ধৰণে দেখিছে। ইয়াত আপোনালোকে প্ৰথমতে ষ্টেট, ইয়াত দেখিছে ষ্টেট, আপোনাৰ ষ্টেট সিলেক্ট কৰিব। ইয়াত যদি সিলেক্ট কৰে ইয়াৰ পৰা আপুনি আসাম দেখিছে, আসাম সিলেক্ট কৰি ল'ব। এনেদৰে দেখিবলৈ পাব। আপোনাৰ মোবাইলতো ঠিক তেনেকেই আহিব। ইয়াত ডিস্ট্ৰিক্ট আপোনালোকে দেখিবলৈ পাইছে। ডিস্ট্ৰিক্ট আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। ইয়াত অসমৰ সকলোবোৰ ডিস্ট্ৰিক্টৰ লিষ্ট আছে। ইয়াত সিলেক্ট কৰি দিব আপোনাৰ ডিস্ট্ৰিক্ট। লোডিং হ'ব, অলপ দেৰি অপেক্ষা কৰিব। ইয়াৰ পিছতে আপুনি ব্লক সিলেক্ট কৰিব লাগিব। আপোনাৰ নিজৰ ব্লক, এই লিষ্টৰ পৰা আপোনাৰ ব্লকটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছতেই আপোনাৰ ইয়াত আহিব গ্ৰাম পঞ্চায়ত। আপোনাৰ যিটো পঞ্চায়ত হয় সেই পঞ্চায়তটো সিলেক্ট কৰিব। এনে ধৰণৰ লিষ্ট দেখা পাব। এই লিষ্টৰ পৰা আপোনালোকে সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পাছতেই আপুনি নেক্সট আপোনাৰ ভিলেজ, আপোনাৰ গাঁওখন সিলেক্ট কৰিব। ইয়াৰ পৰা আপুনি এই লিষ্টত দেখা পাব আপোনাৰ নিজৰ গাঁওখন। ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত একেবাৰে শেষত সম্পূৰ্ণ এইখিনি ফিলআপ কৰাৰ পাছত আপুনি সাবমিট অপচনটোত ক্লিক কৰিব লাগিব। ইয়াত দেখিছে নহয় আপুনি সাবমিট, এই সাবমিট বুটামটোত ক্লিক কৰিব। যদি আপুনি মোবাইলত কৰি আছে তেনেহলে মোবাইলতো আপুনি এনে ধৰণে সাবমিট বুটামটো দেখা পাব। ইয়াত ক্লিক কৰিলে আপুনি দেখিবলৈ পাব এনে ধৰণৰ এখন লিষ্ট। এনে ধৰণৰ লিষ্ট। আপোনাৰ এই লিষ্টখনত আপোনাৰ নাম নাথাকিবও পাৰে, কিয়নো ইয়াত দেখিছে নহয় অকল মাত্ৰ 10 জন সদস্যৰ নাম, আত্মসহায়ক গোটৰ সদস্যৰ নাম ইয়াত আছে। গতিকে আপুনি অধিক চাবৰ বাবে ইয়াত শো 100 কৰি দিব। 100 কৰি দিলে আপুনি এনেকৈ লিষ্টখন দেখিবলৈ পাব। যদি ইয়াত আপোনাৰ নামটো বিচাৰিব নোৱাৰে তেনেহলে ইয়াত সাৰ্চ বাৰ আছে, তেনেহলে সাৰ্চ বাৰত আপুনি লিখিব পাৰে আপোনাৰ নামটো। এনেকৈ লিখিব পাৰে। দেখিবলৈ পাইছে নহয় ইয়াত আপোনাৰ নাম আহি যাব। এইটো হৈছে সকলোবোৰ আত্মসহায়ক গোটৰ যি লিষ্ট আছে, ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে। সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে NRLM তেওঁলোকৰ ৱেবছাইটত এই লিষ্টসমূহ ৰাখি থৈছে। ইয়াত দেখিবলৈ পাইছে ডিস্ট্ৰিক্ট, ব্লক, পঞ্চায়ত, গাঁও, SHG নাম, আত্মসহায়ক গোটটোৰ নাম, মেম্বাৰ নাম, মেম্বাৰ ফাদাৰ হাজবেণ্ডৰ নাম, জেণ্ডাৰ, এজ, আৰু ইয়াত আহিবলৈ পাইছে কেটেগৰী। ইয়াত আপুনি যদি PDF আকাৰত যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেনেহলে ইয়াতে এটা অপচন আপুনি দেখিব। এই অপচনটোত আপোনালোকে ক্লিক কৰিলে এই লিষ্টখন, সম্পূৰ্ণ লিষ্টখন ডাউনলোড হৈ যাব। এনেকৈ ক্লিক কৰিলে ডাউনলোড হ'ব। বন্ধুসকল ইয়াত আপোনালোকে সেভ হৈছে দেখিছে। যদি বহুতে কৈ আছে এই লিষ্টখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ যি 10,000 টকা দিব তাৰ লিষ্ট বুলি বহুতে ভিডিঅ' ইউটিউবত দি আছে। নহয় বন্ধুসকল, এই লিষ্টখন আগৰে পৰাই আছে। যিসকল আত্মসহায়ক গোটৰ সদস্য
অলৰেডি ৰেজিষ্টাৰ কৰিলে তেওঁলোকৰ নামহে ইয়াত উপলব্ধ হৈ আছে। যিসকলৰ নাম ইয়াত নাই তেওঁলোকৰ গোটসমূহ NRLM-ৰ এই ৱেবছাইটত ৰেজিষ্টাৰ হৈছে, কিন্তু এই ৱেবছাইটত তেওঁলোকে আপডেট কৰা নাই। গতিকে আপোনাৰ যদি নাম নাই তেনেহলে আপুনি এই 10,000 টকা নাপাব বুলি নাভাবিব, কিয়নো এইখন লিষ্ট আজিৰ পৰা বহু আগৰ পৰাই আছে। মুখ্যমন্ত্ৰীয়ে 10,000 টকা দিয়া কথা ঘোষণা কৰা আগৰ পৰাই এই লিষ্টখন আছে। আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়াৰ পৰাই এই লিষ্টখন আছে। এইখন কোনো ধৰণৰ 10,000 টকীয়া পোৱা আত্মসহায়ক গোটৰ লিষ্ট নহয়। গতিকে বহুতে বহুত কথা কৈ আছে, গতিকে ভিডিঅ'টো আপোনালোকক জনাই দিলো। এই লিষ্টখন আপোনালোকৰ এতিয়া নোলাব, ইলেকশ্যনৰ পিছত আপোনালোকক এই 10,000 টকাৰ লিষ্ট ঘোষণা কৰিব আৰু আপোনালোকে কেনেকৈ চাব আমি ভিডিঅ'ত দি দিম। আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।